অৱশেষত ৰিয়ানে আটাইতকৈ ডাঙৰ কামটো কৰি দেখুৱালে আৰু তেওঁ আজি ৩টা উইকেট দখল কৰি ভাৰতৰ বাবে সুনাম কঢ়িয়াই আনিলে। এতিয়া চলি থকা ভাৰত আৰু শ্ৰীলংকাৰ আজি প্ৰথমখন খেলত ৰিয়ানে ৩টা উইকেট দখল আমাৰ অসমৰ গৌৰৱ কঢ়িয়াই আনিলে। ৮টা বলত ৫ ৰান দি ৩টা উইকেট দখল কৰিবলৈ সক্ষম হ'ল আৰু ট্ৰোল কৰা সকলৰ মুখ বন্ধ কৰিলে। তেওঁ যেতিয়া বেটিং কৰিবলৈ গৈ ৬টা বলত ৭ ৰান কৰা বহুতে ট্ৰোল কৰি তেওঁক নিৰাশ কৰিবলৈ ৰিয়ানে নিজৰ আত্মবিশ্বাসৰ বলত সুন্দৰ বলিং কৰে আৰু সূৰ্য কুমাৰ যাদৱৰ তেওঁৰ ওপৰত নিশ্চয় বহুত বিশ্বাস আছে আৰু গৌতম গম্ভীৰৰো তেওঁৰ ওপৰত বিশ্বাস আছে, সেইবাবে তেওঁক বলিং কৰিবলৈ দিছিল আৰু বলিঙতে ভাল প্ৰদৰ্শন দিবলৈ সক্ষম ভাল প্ৰদৰ্শন কৰিছে। তাক লৈ আমি গোটেই অসমবাসীয়ে গৌৰৱ কৰাটো উচিত। মোৰতো বহুত ভাল লাগিছে আজি মই যেতিয়া খেল চাই আছিলো তেতিয়া তেওঁৰ বেটিং ষ্টাইল, বলিং ষ্টাইল এইবোৰ চাই মই আনন্দিত হৈছিলো আৰু তেওঁ কনফিডেন্স এনেকুৱা কনফিডেন্স প্লেয়াৰৰ মাজত দেখা যায় আৰু সেইটো কনফিডেন্স মই ৰিয়ানৰ মাজত দেখিছো আৰু ৰিয়ানে IPL তেনেকুৱা ধুনীয়া কেচ দেখুৱাইছে আৰু যোৱা খেলখন তেনেকুৱা সুন্দৰ কেচ ধৰিছে। ৰিয়ানক লৈ আমি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ যদি কিবা ক'বলগীয়া থাকে কমেণ্টত জনাব। শেষত সকলোকে নমস্কাৰ জনাই আজিৰ ভিডিঅ'টো ইমানতে অন্ত পেলাইছো।